আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ইছলামত পুৰুষৰ বাবে তাখনুৰ তলত অৰ্থাৎ ভৰিৰ সৰুগাঁঠিৰ তলত কাপোৰ পিন্ধা নাজাইজ হয়। ইছলামত সাজ পোছাক পৰিধানৰ ক্ষেত্ৰত বহুত গুৰুত্ব আৰোপ কৰা হৈছে। আল্লাহ তাআলাই মানৱ জাতিৰ বাবে পোছাক অৱতীৰ্ণ কৰি কৈছে, হে আদম সন্তান, মই তোমালোকৰ বাবে পোছাক অৱতীৰ্ণ কৰিছোঁ, যিয়ে তোমালোকৰ লজ্জাস্থানক আবৃত কৰে আৰু সেয়া তোমালোকৰ বাবে সাজ সজ্জাৰ উপকৰণ আৰু পৰহেজগাৰীৰ পোছাকে হৈছে উত্তম পোছাক। এয়া আল্লাহৰ এটা নিৰ্দেশ যাতে সিহঁতে ইয়াৰ পৰা উপদেশ গ্ৰহণ কৰে। সূৰা আ'ৰাফ। তাখনু বা ভৰিৰ সৰুগাঁঠিৰ তলত বস্তু থাকিলে সেই অংশ জাহান্নামত যাব, নাউজুবিল্লাহ। এই সম্পৰ্কে হাদিছত আহিছে, আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই কৈছে, ইজাৰৰ বা পৰিধেয় বস্তুৰ যি অংগ ভৰিৰ সৰুগাঁঠিৰ তলত থাকিব সেই অংগ জাহান্নামত যাব, বুখাৰী। গৌৰৱৰ সৈতে তাখনুৰ বা ভৰিৰ সৰুগাঁঠিৰ নিম্নভাগত কাপোৰ ওলমাই চলা ফুৰা কৰে সেই সকলৰ প্ৰতি কিয়ামতৰ দিনা আল্লাহে ৰহমতৰ দৃষ্টিৰে নাচাব। আব্দুল্লাহ ইবনে উমাৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই কৈছে, যি ব্যক্তিয়ে গৌৰৱৰ সৈতে কাপোৰ পৰিধান ভৰিৰ সৰুগাঁঠিৰ নিম্নভাগত ওলমাই চলা ফুৰা কৰে, অৰ্থাৎ কাপোৰ তাখনুৰ নিম্নভাগত ওলমাই চলা ফুৰা কৰে, কিয়ামতৰ দিনা আল্লাহে তেওঁৰ প্ৰতি ৰহমতৰ দৃষ্টিৰে নাচায়। কিয়ামতৰ দিনা আল্লাহ তাআলাই তিনি ব্যক্তিৰ লগত কথা নাপাতিব আৰু তেওঁলোকৰ গুনাহসমূহ ক্ষমা নকৰিব, মাফ কৰি নিদিব। আবু যৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰিছে, নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কিয়ামতৰ দিনা আল্লাহ তাআলাই তিনিজন ব্যক্তিৰ লগত কথা নাপাতিব, তেওঁলোকৰ ফালে এবাৰো নাচাব আৰু তেওঁলোকৰ গুনাহসমূহ ক্ষমা নকৰিব। আবু যৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে সুধিলে, তেওঁলোক কোন হয়? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ দিলে, যি ব্যক্তিয়ে কোনো কিছু দান কৰি খতা দিয়ে। এক নম্বৰ, যি ব্যক্তিয়ে কোনো কিছু দান কৰি খতা দিয়ে, অৰ্থাৎ যি ব্যক্তিয়ে কাৰোবাক সহায় কৰে, দান কৰে, পিছত সেই বস্তুটো দিয়া বুলি মনত কৰি দিয়া। দুই নম্বৰ, মিছা কচম খোৱা। যিসকল ব্যক্তিয়ে মিছা শপত বা কচম খায় তেওঁলোকৰ প্ৰতি আল্লাহ তাবাৰক তাআলাই কথা নাপাতিব আৰু তেওঁলোকৰ গুনাহসমূহ মাফ কৰি নিদিব। তিনি নম্বৰ, যি ব্যক্তিয়ে তাখনুৰ তলত কাপোৰ ওলমাই পিন্ধে পৰিধান কৰে সেই ব্যক্তিৰ লগতো আল্লাহে কথা নাপাতিব আৰু তেওঁলোকৰ গুনাহসমূহ মাফ কৰি নিদিব। বৰ্তমান সময়ত পোছাক পৰিধানৰ ক্ষেত্ৰত আমাৰ বহুতো মুছলমান যুৱক পুৰুষে পেণ্ট পাইজামা লুংগি গৌৰৱৰ সৈতে তাখনুৰ তলত কাপোৰ পৰিধান কৰি চলা ফুৰা কৰা দেখা যায়, যিটো ইছলামৰ দৃষ্টিত সম্পূৰ্ণ নাজাইজ হয়। যদি আপুনি জাহান্নামৰ শাস্তিক ভয় কৰে তেন্তে এতিয়াৰ পৰাই পাইজামা পেণ্ট লুংগি ইত্যাদি তাখনুৰ তলত ওলমাই কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থাকক ইনশাআল্লাহ। তেনেহ'লে সেই জাহান্নামৰ ভীষণ আজাবৰ পৰা বাচিব পাৰিব। সেইকাৰণে আমি সকলোৱে পুৰুষসকলে হাৰ হালাতত যাতে আমি ভৰিৰ সৰুগাঁঠিৰ তলত যাতে কাপোৰ ওলমাই নিপিন্ধোঁ, সদায় ভৰিগাঁঠিৰ ওপৰত কাপোৰ পিন্ধিম। আল্লাহ তাবাৰক তাআলাই আমালোকক এই কথাখিনিৰ ওপৰত সকলো মুছলমান যুৱক যুৱতী পুৰুষসকলক মানিবলৈ তৌফিক দান কৰে যেন, আমিন।